শিৱসাগৰৰ নামটিত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা যৌতুকৰ দাবীত তুজা গগৈক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে যৌতুকৰ দাবীত হত্যা কৰাৰ অভিযোগ যোৰহাটৰ লাহদৈগড় ছটাইত সংঘটিত হৈছে এই ঘটনা যোৰহাটৰ লাহদৈগড় ছটাইৰ প্ৰণৱ গগৈৰ পুত্ৰ বিচিত্ৰ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তুজা কিন্তু বিবাহৰ পাছৰে পৰা যৌতুকৰ দাবীত তুজাৰ ওপৰত চলিছিল মানসিক শাৰীৰিক নিৰ্যাতন যৌতুকৰ দাবী পূৰণ কৰিব নোৱাৰাৰ বাবে বোৱাৰী তুজা গগৈক নিৰ্দয়ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে দোষীক উপযুক্ত শাস্তিৰ দাবী তুলিছে আছুৱে ইফালে বোৱাৰীগৰাকীৰ পৰিয়ালৰ মাজত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিয়াৰ পাছৰে পৰা বোৱাৰীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল যৌতুকৰ দাবীত নিৰ্যাতন চলাইছিল আৰু অৱশেষত বোৱাৰীগৰাকীৰ মৃত্যুৰ খবৰে পৰিয়ালৰ মাজত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে তুজা গগৈ বোৱাৰীগৰাকীৰ নাম আৰু তুজা গগৈক হত্যা কৰা হৈছে বুলি অভিযোগ আনিছে তুজাৰ পৰিয়ালে যোৰহাটৰ লাহদৈগড়ত সংঘটিত হৈছে এই ঘটনাটো তুজা গগৈ মোৰ ভণ্টি হয় তাই যোৰহাটৰ লাহদৈগড় বিচিত্ৰ গগৈৰ লগত বিয়া হৈছিলে বিচিত্ৰ গগৈ বেটেলিয়ানৰ কুক হয় সি শিৱসাগৰ ৰিজাৰ্ভত কাম কৰে নেকি সি তাতে ডিউটি কৰে সি মানে তাইক SSC এক্সাম দিবলৈ যাওঁতে ৰখাই থৈ দিছিলে তাৰ পাছৰ পৰা অত্যাচাৰ কৰিয়ে থাকে যৌতুকৰ কাৰণে মাক বাপেকেও অত্যাচাৰ কৰে সিও অত্যাচাৰ কৰে মাৰপিট কৰে এবাৰতো হাতুৰিয়ে মূৰত মৰিয়াই হৈছিলে আমি এজাহাৰো দিলোঁ থানাত গৈ পেলাই তাৰপাছত মিলা মিছা কৰি মেলি আকৌ তাই গুচি গ'লগৈ তালৈ যোৱাৰ পাছতে এই কালি এইটো ঘটনা ঘটাইছে যে সি কিবা মদ খাই থাকে মদ খোৱাৰ কাৰণে মানে নিজৰ মানুহজনীয়েতো ক'বই ন মদ খোৱাৰ কাৰণে কোৱাৰ কাৰণে সি গৈ পেলাই তাইক মাৰ্ডাৰ কৰিছেগৈ ইয়াৰ পৰা ডিউটিৰ পৰা সি গুচি গৈছে তাত মাৰিবলৈকে ন্যায়ালয়ে মুঠতে তাক শাস্তি দিব লাগিব সিয়া ফাঁচি হ'বই লাগিব নহ'লে তাৰ লিখীয়া এনেকুৱা কত মতা মানুহ ঘূৰি ফুৰিছে এনেকৈ নিজৰ মাইকী মানুহক মাৰি এজনক যদি এতিয়া ছোৱালীজনীক চিপ জুই মাৰি পেলালে সিহঁতি তাৰ দেউতাক মাক চবেই ফাঁচি হ'ব লাগে মুঠতে মাকে কমকৈ অত্যাচাৰ কৰে ভাত খাবলৈ নিদিয়ে চৌ লুকুৱাই থৈগে বস্তু লুকুৱাই থৈগে তাই কান্দি কয় যৌতুকখিনি সোনকালে দিবি মা মোক বহুত অশান্তি কৰিছে মায়ে সেইটোকে সহ্য কৰিব নোৱাৰি কালি কাজিয়া লাগোতে মায়ে কৈছে তহঁতি যুদ্ধ কৰি কাজিয়া লাগি নাথাকিবি মই 3 বছৰ শেষ হ'লে লিজত দিয়া আকৌ 3 বছৰলৈ লিজত দি তোক বস্তুখিনি দি দিম তই চিন্তা কৰি নাথাকিবি তেনেকৈ ক'লে তাৰপাছতে সি তাৰ ডিউটিৰ পৰা গৈ পেলাই তাইক মাৰিছেগৈ গৈ বিচিত্ৰ গগৈ ঘৰৰ মানুহেও অত্যাচাৰ কৰে বাপেকেও মদ খাই লৈ বকি থাকে আৰু গাঁৱৰ মানুহে কৈছে মানে বহুত অত্যাচাৰ বোলে মাকেতো একদম ক'বলৈ বাকী নাই ফোনত তাই মানে কান্দি কয় যে মোক বহুত অত্যাচাৰ কৰিছে মাক বস্তু খোৱা বস্তু লুকুৱাই থৈ দিছে নিদিয়ে তই সোনকালে যৌতুকৰ বস্তুখিনি দিবি শিৱসাগৰৰ নামটিত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা যৌতুকৰ দাবীত তুজা গগৈক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে যৌতুকৰ দাবীত হত্যা কৰাৰ অভিযোগ যোৰহাটৰ লাহদৈগড় ছটাইত সংঘটিত হৈছে এই ঘটনা যোৰহাটৰ লাহদৈগড় ছটাইৰ প্ৰণৱ গগৈৰ পুত্ৰ বিচিত্ৰ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তুজা কিন্তু বিবাহৰ পাছৰে পৰা যৌতুকৰ দাবীত তুজাৰ ওপৰত চলিছিল মানসিক শাৰীৰিক নিৰ্যাতন যৌতুকৰ দাবী পূৰণ কৰিব নোৱাৰাৰ বাবে বোৱাৰী তুজা গগৈক নিৰ্দয়ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে দোষীক উপযুক্ত শাস্তিৰ দাবী তুলিছে আছুৱে ইফালে বোৱাৰীগৰাকীৰ পৰিয়ালৰ মাজত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিয়াৰ পাছৰে পৰা বোৱাৰীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল যৌতুকৰ দাবীত নিৰ্যাতন চলাইছিল আৰু অৱশেষত বোৱাৰীগৰাকীৰ মৃত্যুৰ খবৰে পৰিয়ালৰ মাজত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে তুজা গগৈ বোৱাৰীগৰাকীৰ নাম আৰু তুজা গগৈক হত্যা কৰা হৈছে বুলি অভিযোগ আনিছে তুজাৰ পৰিয়ালে যোৰহাটৰ লাহদৈগড়ত সংঘটিত হৈছে এই ঘটনাটো তুজা গগৈ মোৰ ভণ্টি হয় তাই যোৰহাটৰ লাহদৈগড় বিচিত্ৰ গগৈৰ লগত বিয়া হৈছিলে বিচিত্ৰ গগৈ বেটেলিয়ানৰ কুক হয় সি শিৱসাগৰ ৰিজাৰ্ভত কাম কৰে নেকি সি তাতে ডিউটি কৰে সি মানে তাইক SSC এক্সাম দিবলৈ যাওঁতে ৰখাই থৈ দিছিলে
তাৰ পাছৰ পৰা অত্যাচাৰ কৰিয়ে থাকে যৌতুকৰ কাৰণে মাক বাপেকেও অত্যাচাৰ কৰে সিও অত্যাচাৰ কৰে মাৰপিট কৰে এবাৰতো হাতুৰিয়ে মূৰত মৰিয়াই হৈছিলে আমি এজাহাৰো দিলোঁ থানাত গৈ পেলাই তাৰপাছত মিলা মিছা কৰি মেলি আকৌ তাই গুচি গ'লগৈ তালৈ যোৱাৰ পাছতে এই কালি এইটো ঘটনা ঘটাইছে যে সি কিবা মদ খাই থাকে মদ খোৱাৰ কাৰণে মানে নিজৰ মানুহজনীয়েতো ক'বই ন মদ খোৱাৰ কাৰণে কোৱাৰ কাৰণে সি গৈ পেলাই তাইক মাৰ্ডাৰ কৰিছেগৈ ইয়াৰ পৰা ডিউটিৰ পৰা সি গুচি গৈছে তাত মাৰিবলৈকে ন্যায় লাগে মুঠতে তাক শাস্তি দিব লাগিব সিয়া ফাঁচি হ'বই লাগিব নহ'লে তাৰ লিখীয়া এনেকুৱা কত মতা মানুহ ঘূৰি ফুৰিছে এনেকৈ নিজৰ মাইকী মানুহক মাৰি মাৰি এজনক যদি এতিয়া ছোৱালীজনীক চিপ জুই মাৰি পেলালে সিহঁতি তাৰ দেউতাক মাক চবেই ফাঁচি হ'ব লাগে মুঠতে মাকে কমকৈ অত্যাচাৰ কৰে ভাত খাবলৈ নিদিয়ে চৌ লুকুৱাই লুকুৱাই থৈগে বস্তু লুকুৱাই লুকুৱাই থৈগে তাই কান্দি কান্দি কয় যৌতুকখিনি সোনকালে দিবি মা মোক বহুত অশান্তি কৰিছে মায়ে সেইটোকে সহ্য কৰিব নোৱাৰি কালি কাজিয়া লাগোতে মায়ে কৈছে তহঁতি যুদ্ধ কৰি কাজিয়া চাজিয়া লাগি নাথাকিবি মই 3 বছৰ শেষ হ'লে লিজত দিয়া আকৌ 3 বছৰলৈ লিজত দি তোক বস্তুখিনি দি দিম তই চিন্তা কৰি নাথাকিবি তেনেকৈ ক'লে তাৰপাছতে সি তাৰ ডিউটিৰ পৰা গৈ পেলাই তাইক মাৰিছেগৈ গৈ বিচিত্ৰ গগৈ ঘৰৰ মানুহেও অত্যাচাৰ কৰে বাপেকেও মদ খাই লৈ বকি থাকে আৰু গাঁৱৰ মানুহে কৈছে মানে বহুত অত্যাচাৰ বোলে মাকেতো একদম ক'বলৈ বাকী নাই ফোনত তাই মানে কান্দি কান্দি কয় যে মোক বহুত অত্যাচাৰ কৰিছে মাক বস্তু চস্তু খোৱা বস্তু লুকুৱাই থৈ দিছে নিদিয়ে তই সোনকালে যৌতুকৰ বস্তুখিনি দিবি